মই লুইত ভূঞাই আপোনালোকক মোৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ সাধাৰণ জ্ঞানৰ প্ৰতিদিনৰ ভিডিঅ' পাই থাকিবলৈ, লগতে স্পকেন ইংলিছৰ ভিডিঅ' পাই থাকিবলৈ আৰু অন্যান্য ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰাকৈ নাথাকিব। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে, ৱেৰ ইজ দ্য লাক্ষাদ্বীপ লোকেটেড, অৰ্থাৎ লাক্ষাদ্বীপ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন আছে। অপশ্যন এ বে অফ বেংগল, অপশ্যন বি পেচিফিক অ'চেন, অপশ্যন চি আৰাবিয়ান চি, অপশ্যন ডি আটলাণ্টিক অ'চেন। উত্তৰ হৈছে, এনচাৰ হৈছে আৰাবিয়ান চি। মনত ৰাখিব বন্ধুসকল, লাক্ষাদ্বীপ আৰৱ সাগৰত অৱস্থিত। এই লাক্ষাদ্বীপত ৩৬টা আইলেণ্ড আছে, অৰ্থাৎ ৩৬টা দ্বীপৰ সমষ্টি হৈছে লাক্ষাদ্বীপ, আৰু ইয়াৰ ৰাজধানী হৈছে কাৱাৰাথি। কাৱাৰাথি হৈছে লাক্ষাদ্বীপৰ ৰাজধানী, আৰু ইয়াত ডিষ্ট্ৰিক্ট এখনেই, সেই ডিষ্ট্ৰিক্টখনৰ নাম হৈছে, অৰ্থাৎ জিলাখনৰ নাম হৈছে এন্ধাৰাত। মনত ৰাখিব বন্ধুসকল, এন্ধাৰাত হৈছে লাক্ষাদ্বীপৰ একমাত্ৰ ডিষ্ট্ৰিক্ট। আৰু এই লাক্ষাদ্বীপৰ যিখন হাইকোৰ্ট আছে, সেই হাইকোৰ্টখন আছে কেৰেলাত। লাক্ষাদ্বীপৰ যিসকল জনসাধাৰণ আছে, এই জনসাধাৰণৰ যদি কিবা আইন সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে কেছ মামলা যি নহওক, তেওঁলোক আহিব লাগে কেৰেলালৈ। তেওঁলোকৰ লাক্ষাদ্বীপৰ মনত ৰাখিব হাইকোৰ্ট আছে কেৰেলাত। আৰু এটা কথা মনত ৰাখিব যে লাক্ষাদ্বীপৰ মুঠ জনসংখ্যা হৈছে 64,473, 64,473 জন। মনত ৰাখিব। তো এইখিনি কথা আপোনালোকে মনত ৰাখিলে যথেষ্ট হ'ব। আকৌ এবাৰ ৰিপিট কৰক, লাক্ষাদ্বীপ আছে আৰেবিয়ান চিত, আৰৱ সাগৰত। মনত ৰাখিব। আজিৰ দ্বিতীয় প্ৰশ্ন হৈছে, অৰ্থাৎ 2 নম্বৰ প্ৰশ্ন হৈছে, দ্য টোটেল এৰিয়া অফ ইণ্ডিয়া ইজ, ভাৰতবৰ্ষৰ মুঠ মাটিকালি অৰ্থাৎ এৰিয়া কিমান? ইয়াত চাৰিটা অপশ্যন আছে। মই অপশ্যনকেইটা পঢ়ি দিয়া নাই, চ' আপোনালোকে অপশ্যনকেইটা চাই ল'ব। শুদ্ধ উত্তৰটো হৈছে, অৰ্থাৎ এনচাৰ হৈছে 32,87,263 কিলোমিটাৰ, স্কোৱাৰ কিলোমিটাৰ। মনত ৰাখিব বন্ধুসকল, ভাৰতবৰ্ষৰ টোটেল এৰিয়া হৈছে 32,87,263 স্কোৱাৰ কিলোমিটাৰ। আজি 3 নম্বৰ প্ৰশ্ন হৈছে, তৃতীয় প্ৰশ্ন হৈছে, ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া। ইয়াত চাৰিটা অপশ্যন আছে। অপশ্যন এ 4th, অপশ্যন বি 5th, অপশ্যন চি 6th, অপশ্যন ডি 7th। অৰ্থাৎ মাটিকালি হিচাপত ভাৰতবৰ্ষখন কেই নম্বৰত আছে? উত্তৰ হৈছে, এনচাৰ হৈছে 7th। মনত ৰাখিব বন্ধুসকল, মাটিকালিৰ হিচাপত ভাৰত 7 নম্বৰত আছে। 1 নম্বৰত আছে ৰাছিয়া, মনত ৰাখিব। 2 নম্বৰত আছে কানাডা, 3 নম্বৰত আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা, আৰু 4 নম্বৰত আছে চাইনা, 5 নম্বৰত আছে ব্ৰাজিল, 6 নম্বৰত আছে অষ্ট্ৰেলিয়া, 7 নম্বৰত আছে ইণ্ডিয়া, আৰু 8 নম্বৰত আছে আৰ্জেণ্টিনা। মনত ৰাখিব বন্ধুসকল। চ' ভাৰতবৰ্ষখন, ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া 7th, অৰ্থাৎ 7 নম্বৰত আছে এৰিয়া ৱাইজ। পৃথিৱীৰ ভিতৰত 7 নম্বৰ দেশ। মনত ৰাখিব বন্ধুসকল। আজি 4 নম্বৰ প্ৰশ্ন হৈছে, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ পপুলেশ্যন, অৰ্থাৎ জনসংখ্যাৰ দিশৰ পৰা ভাৰতবৰ্ষখন
পৃথিৱীৰ কেই নম্বৰ স্থানত আছে? অপশ্যন এত আছে 4th, অপশ্যন বিত আছে 3rd, অপশ্যন চিত আছে 2nd, অপশ্যন 4ত আছে 6th। এনচাৰ হৈছে উত্তৰ হৈছে 2nd। মনত ৰাখিব বন্ধুসকল, পপুলেশ্যন অৰ্থাৎ জনসংখ্যাৰ দিশৰ পৰা ভাৰতখন দ্বিতীয় স্থানত আছে। মনত ৰাখিব, প্ৰথম স্থানত আছে চাইনা, ফাৰ্ষ্টত আছে চাইনা, ছেকেণ্ডত ইণ্ডিয়া আৰু থাৰ্ডত আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা। আকৌ এবাৰ ৰিপিট কৰক, পপুলেশ্যন অৰ্থাৎ জনসংখ্যাৰ দিশৰ পৰা ভাৰতবৰ্ষখন আছে পৃথিৱীৰ দ্বিতীয় স্থানত। আজি 5 নম্বৰ প্ৰশ্ন হৈছে হুইচ কাণ্ট্ৰি শ্বেয়াৰ দ্য শ্বৰ্টেষ্ট বৰ্ডাৰ উইথ ইণ্ডিয়া? কোনখন দেশে ভাৰতৰ লগত আটাইতকৈ কম পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ সীমা শ্বেয়াৰ কৰিছে? অপশ্যন আছে আফগানিস্তান, অপশ্যন বিত আছে পাকিস্তান, অপশ্যন চিত আছে ভূটান, অপশ্যন ডিত আছে নেপাল। উত্তৰটো হৈছে এনচাৰ হৈছে আফগানিস্তান। মনত ৰাখিব বন্ধুসকল, আফগানিস্তানৰ লগত ভাৰতবৰ্ষই আটাইতকৈ কম সীমা শ্বেয়াৰ কৰিছে। আজি 6 নম্বৰ প্ৰশ্ন হৈছে ইন হুইচ ষ্টেট দ্য খাচী এণ্ড জয়ন্তীয়া হিলছ আৰ লোকেটেড? কোনখন ৰাজ্যত খাচী আৰু জয়ন্তীয়া পাহাৰ অৱস্থিত? অপশ্যন এত আছে অৰুণাচল প্ৰদেশ, অপশ্যন বিত আছে মেঘালয়া, অপশ্যন চিত আছে মণিপুৰ, অপশ্যন ডিত আছে নাগালেণ্ড। শুদ্ধ উত্তৰটো হৈছে এনচাৰ হৈছে মেঘালয়া। মনত ৰাখিব বন্ধুসকল, মেঘালয়ত খাচী আৰু জয়ন্তীয়া পাহাৰ অৱস্থিত। আজি 7 নম্বৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য এক্সটেণ্ট অফ ইণ্ডিয়া ফ্ৰম নৰ্থ টু চাউথ? অৰ্থাৎ উত্তৰৰ পৰা দক্ষিণলৈ, উত্তৰ দক্ষিণকৈ ভাৰতখন কিমান দৈৰ্ঘ্যৰ অৰ্থাৎ কিমান দীঘল, দূৰত্ব কিমান? ইয়াত 4টা অপশ্যন আছে, অপশ্যনকেইটা আপোনালোকে চাই ল'ব। শুদ্ধ উত্তৰটো হৈছে এনচাৰ হৈছে অপশ্যন ডি 3214 কিলোমিটাৰ। মনত ৰাখিব বন্ধুসকল, উত্তৰ দক্ষিণকৈ অৰ্থাৎ উত্তৰৰ পৰা দক্ষিণলৈ ভাৰতবৰ্ষখন 3241 কিলোমিটাৰ। মনত ৰাখিব বন্ধুসকল। আজি 8 নম্বৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য এক্সটেণ্ট অফ ইণ্ডিয়া ফ্ৰম ইষ্ট টু ৱেষ্ট? অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈ ভাৰতবৰ্ষখন কিমান দূৰত্বৰ, অৰ্থাৎ দূৰত্ব কিমান? ইয়াত 4টা অপশ্যন আছে, মই অপশ্যনকেইটা পঢ়ি দিয়া নাই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2933 কিলোমিটাৰ। মনত ৰাখিব বন্ধুসকল, পূবৰ পৰা পশ্চিমলৈ ভাৰতবৰ্ষখন আছে 2933 কিলোমিটাৰ। মনত ৰাখিব। আজি 9 নম্বৰ প্ৰশ্ন হৈছে হোৱাট ইজ দ্য কেপিটেল অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম কি? অপশ্যন এ ডিমাপুৰ, অপশ্যন বি ইটানগৰ, অপশ্যন চি আগৰতলা, অপশ্যন ডি আইজৱাল। মনত ৰাখিব বন্ধুসকল, ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। আকৌ এবাৰ ৰিপিট কৰক, ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। আজি 10 নম্বৰ প্ৰশ্ন হৈছে ইন হুইচ ৰিভাৰ বেংক তাজমহল ইজ লোকেটেড? কোনখন নদীৰ পাৰত তাজমহল অৱস্থিত? ইয়াত 4টা অপশ্যন আছে, অপশ্যন এত আছে গংগেছ, অপশ্যন বি যমুনা, অপশ্যন চি গদাবৰী, অপশ্যন ডি ইণ্ডাছ। মনত ৰাখিব বন্ধুসকল, যমুনা অৰ্থাৎ যমুনা নদীৰ পাৰত তাজমহল অৱস্থিত। মনত ৰাখিব বন্ধুসকল। আজি 11 নম্বৰ প্ৰশ্ন হৈছে সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন? সুন্দৰবন টাইগাৰ ৰিজাৰ্ভখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন আছে, অপশ্যন এত আছে আছাম, অপশ্যন বিত আছে মেঘালয়া, অপশ্যন চিত আছে কেৰালা, অপশ্যন ডিত আছে ৱেষ্ট বেংগল। শুদ্ধ উত্তৰ হৈছে এনচাৰ হৈছে ৱেষ্ট বেংগল। মনত ৰাখিব বন্ধুসকল, সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ আছে ৱেষ্ট বেংগলত। আজি 12 নম্বৰ প্ৰশ্ন হৈছে কালকাতা ইজ situated on the banks of the river
কলিকতাখন কোনখন নদীৰ পাৰত অৱস্থিত ইয়াত অপশ্যন আছে অপশ্যন এত আছে গংগা অপশ্যন বিত আছে হুগলি অপশ্যন চিত আছে কৃষ্ণা অপশ্যন ডিত আছে কাবেৰী মনে ৰাখিব বন্ধুসকল শুদ্ধ উত্তৰ হৈছে এনচাৰ হৈছে হুগলি কলিকতাখন হুগলি নদীৰ পাৰত অৱস্থিত 13 নম্বৰ প্ৰশ্ন হৈছে দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লাইন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ইজ ভাৰত আৰু পাকিস্তানৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ নাম কি সীমাৰ ৰেখাডালৰ নাম কি ইয়াত 4টা অপশ্যন আছে অপশ্যন এত আছে মেকমোহন লাইন অপশ্যন বিত আছে ৰেড ক্লিফ লাইন অপশ্যন চিত আছে ডুৰাণ্ড লাইন অপশ্যন ডিত আছে নন অফ দ্য এবভ ওপৰ এটাও নহয় শুদ্ধ উত্তৰ হৈছে এনচাৰ হৈছে ৰেড ক্লিফ লাইন মনে ৰাখিব বন্ধুসকল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত থকা সীমাৰেখাডালৰ নাম হৈছে ৰেড ক্লিফ লাইন মনে ৰাখিব আজি 14 নম্বৰ প্ৰশ্ন হৈছে মেকমোহন লাইন ইজ দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ লাইন বিটুইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ অৰ্থাৎ কোন দুখন দেশৰ মাজত মেকমোহন লাইন নামৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডাল আছে অপশ্যন এত আছে ইণ্ডিয়া এণ্ড পাকিস্তান অপশ্যন বিত আছে পাকিস্তান এণ্ড আফগানিস্তান অপশ্যন চিত আছে ইণ্ডিয়া এণ্ড চাইনা অপশ্যন ডিত আছে নন অফ দ্য এবভ অৰ্থাৎ ওপৰ এটাও নহয় চ' শুদ্ধ উত্তৰটো হৈছে এনচাৰ হৈছে ইণ্ডিয়া এণ্ড চাইনা মনে ৰাখিব বন্ধুসকল মেকমোহন লাইন আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত আকৌ এবাৰ ৰিপিট কৰক মেকমোহন লাইন আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত আজি 15 নম্বৰ প্ৰশ্ন হৈছে অন্তিম প্ৰশ্ন হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া অৰ্থাৎ উত্তৰ পূব ভাৰতত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি মাটিকালি হিচাপত অপশ্যন এত আছে আছাম অপশ্যন বিত আছে অৰুণাচল প্ৰদেশ অপশ্যন চিত আছে মেঘালয়া অপশ্যন ডিত আছে নাগালেণ্ড শুদ্ধ উত্তৰ হৈছে এনচাৰ হৈছে অৰুণাচল প্ৰদেশ মনে ৰাখিব বন্ধুসকল উত্তৰ পূব ভাৰতত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ আজিলৈ ইমানেই যদিহে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰাকৈ নাথাকিব ধন্যবাদ